নৰেন্দ্ৰ মোদীকো পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি হিমন্ত বিশ্ব শৰ্মাই? গৌৰৱ গগৈ পত্নীয়ে কাম কৰা NGOৰ লগত সম্পৰ্ক আছে নৰেন্দ্ৰ মোদীৰ। এলিজাবেথে দৰমহা লোৱাৰ বিপৰীতে সেই NGOৰ পৰা অনুদান লৈছিল নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্কৰ সৈতে। 2013 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন গুজৰাটৰ বিজেপি চৰকাৰৰ লগত কাম কৰিছিল এই সংস্থাটোৱে। ইটোৰ পিছত সিটো নতুন তথ্যই চাই সানিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত। হয়, গৌৰৱ গগৈ পত্নী এলিজাবেথ কলভাৰ্নে যিটো NGOত চাকৰি কৰিছিল সেই NGOৰ লগত সুসম্পৰ্ক আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যিটো NGOত কাম কৰাৰ বাবে গৌৰৱ গগৈ পত্নী আৰু গৌৰৱ গগৈক দেশদ্ৰোহী আৰু ISI এজেণ্ট সজাবলৈ উঠি পৰি লাগিছে সেই একেটা NGOৰ লগত কাম কৰিছিল গুজৰাট চৰকাৰে। দ্য ৱায়াৰৰ এক প্ৰতিবেদন অনুসৰি এলিজাবেথ কলভাৰ্নে 2011 চনৰ পৰা 2013 চনলৈ কাম কৰা ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক নামৰ সংস্থাটোৰ সৈতে 2013 চনত গুজৰাট চৰকাৰে এক বুজাবুজি চুক্তি কৰিছিল। সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহমেদাবাদৰ তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ মোকাবিলা কৰিবলৈ মোদী চৰকাৰে এই NGOৰ পৰা সহায় লৈছিল আৰু এই প্ৰকল্পটোৱে গ্ৰীষ্ম প্ৰবাহ হ্ৰাস কৰাত সফলতাও লাভ কৰিছিল, যাৰ বাবে গুজৰাটৰ জনসাধাৰণ আৰু চৰকাৰে বাৰে বাৰে ধন্যবাদ জনাইছিল এই NGOটোক। উল্লেখযোগ্য যে এলিজাবেথ কলভাৰ্ন এগৰাকী পেছাদাৰী জলবায়ু বিশেষজ্ঞ আৰু তেওঁৰ কৰ্মক্ষেত্ৰ কোনো নিৰ্দিষ্ট দেশৰ সীমাৰ মাজত আবদ্ধ নহয়। তেওঁ পাকিস্তানত কাম কৰাটো যদি দেশদ্ৰোহ হয় তেন্তে গুজৰাট বিজেপি চৰকাৰ বা নৰেন্দ্ৰ মোদীকো দেশদ্ৰোহী বুলি ক'ব নেকি হিমন্ত বিশ্ব শৰ্মাই? যদি জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়ত একেটা NGOৰ সৈতে নৰেন্দ্ৰ মোদী চৰকাৰে কাম কৰিলে সেয়া সফলতা হয়, তেন্তে একেটা প্ৰতিষ্ঠানত চাকৰি কৰাৰ বাবে এজন ব্যক্তিৰ পত্নী কেনেকৈ দেশদ্ৰোহী হ'ব পাৰে? কেৱল পাকিস্তান ভ্ৰমণ বা পাকিস্তানৰ সৈতে জড়িত কামত নিয়োজিত হোৱাটোৱে যদি দেশদ্ৰোহী প্ৰমাণ হয় তেন্তে সেই একেটা যুক্তিৰ পূৰ্বতে একেটা সংস্থাৰ পৰামৰ্শ গ্ৰহণ কৰা বিজেপি নেতৃত্বৰ বিৰুদ্ধেও সেই একেই প্ৰশ্ন উঠিব নালাগিবনে? নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।